হাই গাইজ নমস্কাৰ পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজি আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ বনভোজস্থলী চলি থকা পিকনিক পাৰ্টি। ইয়াত বনভোজ কেনেধৰণে আজি পিকনিক পাৰ্টিটো আমাৰ চলিব সেইটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু কিহে খাইছোঁ সেয়াও দেখাম, সকলোখিনি দেখাম। আমাৰ থানাৰ পৰা এজন আহিলে আমাক আহিছে জাননীটো দিবলৈ আহিছে, আচলতে ক'বলৈ আহিছে যে পিকনিক প্লেচত মানুহ কিমান সময়লৈকে থাকিব লাগে আৰু কেইটা বজাত বুলি ক'লে ছাৰ 4:30 টাইম দিছে। 4:30 বজাৰ আগে আগে মানে পিকনিক প্লেচৰ পৰা যাব লাগে, মানে বনভোজস্থলীৰ পৰা আমি যাব লাগিব, নহয় জানো? তেখেতে এইটো কথা কৈছে। এনেও SOP-টো দিয়াই আছে, নিজে আহি আমাক বনভোজস্থলীত কৈছে যে আপোনালোকে 4:30 বজাৰ আগত খাই বৈ ইয়াৰ পৰা সুন্দৰৰূপে গুচি যাব। এইখিনিকে আমাক তেখেত জনাৰ ধন্যবাদ। বহুত বহুত তেখেতক আহিলে নতুন বছৰ শুভেচ্ছা দিলোঁ আপোনাক। হয়, সেইজনৰ জানো বনভোজ খাবলৈ মন যোৱা নাই, সেইজনো মন গৈছে, কিন্তু কি কৰিব, ডিউটি আছে কাৰণে তেখেতে যাবলৈ মন যায়। তেখেতৰ ঘৰত ল'ৰা ছোৱালী তিৰোতা সকলো পৰিয়াল আছে, কিন্তু সকলোখিনি নেওচি ডিউটি বাই ডিউটি কৰিছে তেখেতে। গতিকে আহিব, আপোনাক খাবলৈও আমি আমন্ত্ৰণ জনালোঁ। খোৱা সময়ত আপোনাক ফোন কৰিম, আপুনি এবাৰ আহি যাব, ঠিক আছে দাদা? থেংক ইউ। এতিয়া আমাৰ চলি আছে ব্ৰেকফাষ্টত চলিছে ইয়াত ডিম। এয়া এটা ভাইটিয়ে লৈ আছে, এইফালে দেখিছেনে আমাৰ এয়া ডিম ভাঙিছে, এয়া ডিম আৰু সকলো এয়া ভণ্টি দেখিছে, তাই বেছিকৈ মাৰিছে, ছোৱালী মানুহ ন, অকণমান লাজ লাগিছে। এইফালে আমাৰ ৰাণী, এয়া ব্ৰেকফাষ্ট এইফালে এয়া মোক দিছা নেকি? ধন্যবাদ, ডিম এটা পাই গ'লোঁ। ডিম খাইছে, ডিম এয়া সকলোৱে আমি ডিম খাইছোঁ। ব্ৰেকফাষ্টত অকল ডিমে আছে নে কিবা আছে? ব্ৰেড আছে বুলি কৈছে, আমি দেখাই নাই। ব্ৰেড ক'ত? গাহৰি মাংস, ৱাও দিয়া। আৰু কিবা আছে নেকি? আৰু এইফালে বনি আছে লোকেল মুৰ্গী মাংস। লোকেল মুৰ্গী এইফালে বনি আছে আৰু এয়া সকলোৱে শ্লাদ পিঁয়াজ সকলোখিনি নিজৰ কামত সকলোৱে লাগি আছে। এইফালে দি থকা হৈছে খৰিকা, মানে গাহৰি মাংস খৰিকা। যিসকলে গাহৰি মাংস খৰিকাত দি খাইছে বা গাহৰি মাংস খায় সেইসকলে জানে যে খৰিকাত দিয়া মাংস সোৱাদ কেনেকুৱা। গতিকে এয়া খৰিকাত দি লোৱা গাহৰি মাংস, চাওক খৰিকাত দিয়া মাংস। আৰু আপোনাৰ এইফালে নেগু এডাল, মানে তাৰ নেচডাল খায়, কিন্তু মই নাখাওঁ দেই। সেইডাল নেচ পিয়ৰ হৈছে কাৰ জানেনে? এইডাল হ'ল ৰাজুবাগৰ পিয়ৰ মাল নেগুডাল। এইটো নাজু তোমাৰ পিয়ৰ মাল হয় না? এইটো ৰাজুৰ ভাগৰ মাল, এইটো ৰাজু। নতুন বছৰটোত মই সকলো ইউটিউবাৰসকলক এটা অনুৰোধ, যিসকল কি নতুনকৈ ইউটিউব চেনেল খুলিছে, ফেচবুক চেনেল খুলিছে, সেইসকলৰ কাৰণে মই এটা কথা ক'ব বিচাৰোঁ। কাৰণ যিটো মইতো নতুনেই হয় ন, মই একদম নতুন হয়। মানে কি হয় চাওক, যেতিয়া আমি কেমেৰাটো লওঁ ন, অকণমান লাজ লাগে। লাজ নকৰিব, কাৰণ লাজ নকৰিলে আপোনাৰ কাম নচলে। যিহেতু আপোনাৰ ঘৰত যেতিয়া কাম এখন আছে, আপুনি লাজ কৰে কামটো যদি কোনোবা কৰিব, কেতিয়াও নকৰিব। মোবাইলটো এনেকৈ ল'ব, কোনে কি কৈছে একো মেটাৰ নাই। কোনোবা যদি পাগল বুলি কৈছে আপুনি ক'বলৈ দিয়ক, এখন কাৰণে শুনিব, এখন কাৰণে উলিয়াই যাব। আপোনাৰ খালি কাম কৰি যাওক, ভিডিঅ' আপলোড কৰি থাকক। যি আছে বেয়া কথা নিদিব, বেয়াকৈ নক'ব, ভালকৈ ক'ব। ভাল আপোনাৰ যিটো প্ৰতিভা আছে, প্ৰতিভাটো সদায় দেখাই যাওক। আৰু মোবাইল লওক, য'তে হওক আপুনি হাই হেল্ল' কৰি যাওক, দেখাই যাওক। ইউটিউবে পইচা দিব, তাত কোনো মালিক নাই, মেনেজাৰ নাই, আমি চিনি পাব দৰকাৰ নাই। গতিকে ভালকৈ কৰি যাওক। আপোনালোকৰ মই নতুন বছৰটো সেইটোকে আপোনাৰ নতুন ইউটিউবাৰসকলৰ কাৰণে মোৰ এটা অনুৰোধ থাকিলে। থেংক ইউ। মৰম দি অন্তৰত সদায় কান্দি থাকো তোমাৰে কথা ভাবি, মৰম দি অন্তৰত সদায় কান্দি থাকো তোমাৰে কথা ভাবি। তোমাকে লগত লৈ পলাই গুচি যাম, গাহৰি মাংস সোৱাদ লৈ আছে নেকি বাৰু ৰাইজে? মই যদি মাজতে কৈ দিওঁ ৰাইজ খকুৱা বুলি, এইটো হেনো মেইন গাহৰি মাংস টপ বুলি কৈছে দেই। বাহ দেখিছে নে? এই গাহৰি দেই, গাহৰিটো পুৰা নে ভজা নে কি হ'ব বাৰু? পুৰা গাহৰি। যিসকলে খাই চাগে অকণমান লাগিছেনে বাৰু? এয়া হ'ল গাহৰি মাংসৰ জুতি। কিনাৰৰ খানা বুলি ক'লে এইটো খোৱাৰ আমেজটো অলপ বেলেগ নহয়নে বাৰু? গতিকে আমাৰ বিদ্যুতে শ্লাদ বহুত ভাল পায়, গামলাটো 1 গামলা লৈছে। আমি বিদ্যুতক চঞ্জাই দিলোঁ। বিদ্যুৎ তুমি শ্লাদ বহুত ভাল পোৱা? হয়। ভাল পোৱা নে? বহুত ভাল পোৱা। সেই বুলি তুমি 1 গামলা ল'ব নালাগিছিলে কিন্তু দেই। কোনো কথা নাই, আজি বনভোজ বুলি তোমাক দি দিয়া হ'ল। বনভোজস্থলীত খানা বুলি আজি কয়লা মাংসৰে। তুমি বৰ আমনি কৰি দিছা হে। কেমেৰা কিয়
বন্ধ কৰি দিছা বাৰু এই শইকীয়া দিওঁ মৰম চেনেহৰ কথা আছে মই একো কোৱা নাই আপোনাক মই মৰম থেংক ইউ নতুন বছৰ শুভেচ্ছা বুলি দিলোঁ ধন্যবাদ থাকিলে লাগে এয়া এবাৰ আমি বৰা কেবিজ খুৱাই দিছোঁ খোৱা নাই তোমাক মুঠা দিয়া নাই খোৱা মৰমত দিছোঁ এইটোৱে হ'ল মৰম আৰে কাষত যদি আমাৰ এজন অতিথি নহয় মোৰ ভাই কিমান দুখ পাওঁ এইটোৱে হ'ল নতুন বছৰ শুভেচ্ছা জনাই আমি সকলোৱে সন্মিলি মিলি মাংস খোৱা মজা আজিলৈ আহিছোঁ পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব ধন্যবাদ বাই বাই জয় আই অসম